ফ্ৰেণ্ডছ দেখিছে এয়া হ'ল পাল্লা তোলা চনি বুলি কয় কিছুমানে এতিয়া নোহোৱা হ'ল কাৰণ যিহেতু বস্তুবিলাক পেকেট হ'ল পেকেজিং হ'ল এইবিলাক কম্পিউটাৰ কিছুমান পাল্লা হ'ল দগা হ'ল কম্পিউটাৰ ছিষ্টেমৰ পাল্লা হ'ল এনেকুৱা এতিয়া যিটো তোলা চনিত দগা পাল্লা নোহোৱা হৈ গৈছে এইটো দাগা এইটো 1 কেজি মানে ভৰৰ বস্তু এইটোৰ ওজন যিমান এই পাল্লাত 1 কেজি ইয়াতে উঠাই দিব আৰু ইয়াতে বস্তু উঠাই দিব এইপিনে সেইখিনি হ'ব 1 কেজি এইটো 500 গ্ৰাম তাৰমানে আধা কেজি আৰু এইটো 200 গ্ৰাম আৰু ইয়াৰ লগত 50 গ্ৰাম যোগ কৰি দিলে 1 পোৱা তাৰমানে 250 গ্ৰাম এইটো 100 গ্ৰামৰ দগা যিহেতু এতিয়া বস্তুবিলাক পেকেজিং হ'ল মানে পেকেট হ'ল এতিয়া আমাৰ এনেধৰণৰ দাগা পাল্লা ক্ৰমে নোহোৱা হ'ল এয়া ফ্ৰেণ্ডছ দেখিছে এই হ'ল দগা পাল্লা এইটো আমাৰ হাত পাল্লা বুলি কয় হয়নে মহম্মদ হাত পাল্লা এইটো হাত পাল্লা হয় যে আপুনিতো এনেকুৱাকৈ এই দাগা পাল্লাৰে বিভিন্ন ধৰণৰ ফ্ৰাই তৰকাৰী আপোনালোকে জুখি আছে হয় হয় এখেতে এই পাল্লাটো ব্যৱহাৰ কৰি আছে মহম্মদ ভাইটিয়ে মই ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা দাগা পাল্লা আমি সংৰক্ষণ কৰিব লাগিব এই লোটাছতে ধন্যবাদ ফ্ৰেণ্ডছ আৰু ধন্যবাদ মহম্মদ ভাইটি ধন্যবাদ এইটো কবি তোমাৰ